হেল্ল' এভৰিৱান, বিয়া এখনৰ পৰা আহিলোঁ আৰু ভাবিছোঁ যে এই মেকআপটো মই ৱেষ্ট হ'ব নিদিওঁ। মই কেইযোৰমান কাপোৰ আনিছিলোঁ, আপোনালোকক দেখুৱাই দিওঁ। ৰ'ব কাপোৰ কেইযোৰ কিন্তু আপোনালোকৰ কাৰণে নহয় দেই, কম ৰ'ব আপোনালোকক। আমাৰ নিচিনা নৰ্মেল মানুহ সকলোৱে কাপোৰে ৱেৰ কৰিব পাৰে ন, চাইজটো ইফাল সিফাল হৈ যায়। কিন্তু যেতিয়া ধৰক নতুনকৈ মাক বনিব গৈ আছে, যেতিয়া প্ৰেগনেঞ্চি জাৰ্ণি চলি থাকে, এইকণ সময়ত সেই মাককেইজনীৰ ইমান যে কষ্টকৰ গোটেই জাৰ্ণিটোত দিব লাগে, সেইটো মেইন কষ্টটো বহুতখিনি আছে। বহুতখিনি মা চাই এটা ষ্ট্ৰাগল কৰিব লাগে। কিন্তু মেইন ষ্ট্ৰাগলটো হৈ গ'ল কাপোৰৰ কাৰণে। হয়, গডৰেজত কিন্তু কাপোৰ ভৰ্তি, কিন্তু কি হয়, সেই কাপোৰকেইযোৰ পিন্ধিবলৈ কাৰণে নোৱাৰে। আৰু কেতিয়াবা ধৰক পেটৰ কাৰণে নোৱাৰে, কেতিয়াবা নিজৰ গাৰ কমফৰ্টেবলৰ কাৰণে নোৱাৰে। তো তেওঁলোকৰ কথা চিন্তা কৰি মেলি মই ভাবিছোঁ, মই যেতিয়া ভুক্তভোগী হৈছোঁ, তেনেহ'লে বহুত নতুন হ'বলগীয়া মাক আছে, সেইটো ভুক্তভোগী তেওঁলোকো হৈ চাগে। তো তেওঁলোকৰ কথা চিন্তা কৰি ভাবিলোঁ না, তেওঁলোকৰ কাৰণে স্পেচিয়েলি নতুন মাককেইজনীৰ কাৰণে মই চাই স্পেচিয়েলি তেওঁলোকৰ কাৰণে বনাইছোঁ যিহেতু। তো সেইটো কাৰণে কমফৰ্টেবলটো হ'বই লাগিব। পাৰিব প্ৰথম মই এনেকুৱা কৈ অলপ ভয় খুৱাই দিলোঁ, বেয়া নাপাব। কাৰণ অকল যে মাকসকলে পিন্ধিব পাৰিব সেনেকৈ কথা নহয়, আপোনালোকেও পিন্ধিব পাৰিব। তো আপোনালোকেও পিন্ধিব পাৰিব, চিন্তা নকৰিব। তো ব'লক দেৰি নকৰাকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথমযোৰ আপোনালোকক মই দেখুৱাই আছোঁ। এয়া প্ৰথমযোৰ হৈছে লাইট পিংক কালাৰৰ, আৰু সঁচাকৈ গৰমত চাবচোন একেবাৰে লাইট কালাৰবোৰ ইমান বেছি যে ভাল লাগে, ক'বই নালাগে। প্ৰিণ্টেড হয় গোটেই কুৰ্তিটো, কিন্তু প্ৰিণ্টটো বহুত ভাল হয়। হাতত এনেকুৱা লেছ লগোৱা আছে আৰু এনেকুৱা ফ্ৰণ্টতো কাম কৰা আছে। ইয়াৰ লগত কোনো ধৰণৰ দুপাট্টা নাই। এইটো হৈ গ'ল পেণ্টটো, আৰু ৰিয়ন কাপোৰ হয় ন, আৰু একেবাৰে কমফৰ্টেবল হয়। 420 টকা। কেতিয়াবা আপ এণ্ড ডাউন হয়, লিংকবোৰ দি দিম বাৰু, আপোনালোকে চেকআউট এবাৰ কৰি ল'ব। এবাৰ ৱেৰ কৰি দেখুৱাই দিছোঁ। চাওকচোন, পিন্ধাৰ লগে লগে এনেকুৱা লাগে ন, দেখাৰ লগে লগে যে গৰমটো একেবাৰে গাত নাইকিয়া যেন হৈ গৈছে। এই আগফাল পাছফাল দুয়োফালে ছেম। আৰু এতিয়া হৈছে নেক্সট যিযোৰ হৈছে অৰেঞ্জ কালাৰৰ হয়। অৰেঞ্জ কালাৰ কৈছোঁ বুলি আপোনালোকে ভয় নাখাব যে অৰেঞ্জ কালাৰ ইমান গৰমত, কিন্তু পিন্ধাৰ লগে লগে একেবাৰে লুকটোৱে চেঞ্জ হৈ যায়। লগত এইটোও ৰেৱনে হয়, আৰু দেখাটো খুব ষ্টাইলিছ লাগিছে। এয়া চাওকচোন, পিন্ধি সঁচাকৈ ইমান যে বেছি ভাল লাগিব, খুব বেছি আৰাম পাব আপোনালোকে, আৰু সকলোৱে পিন্ধিব পাৰিব, সেইটো বাৰু কৈছোঁৱেই। পেণ্টটো খুব ধুনীয়া, আৰু ইয়াৰ লগত দুপাট্টাও আছে। দামটো 700 এনেকৈ কিবা এটা আছিলে। এয়া দুপাট্টাটো যে ইমান কোমল, মই আপোনালোকক কি ক'ম। মোৰ দুপাট্টাটো মানে ধৰি এনেকুৱা লাগিছে, মানে ধৰিয়ে থাকিম নেকি, ইমান বেছি কোমল লাগিছে। তো সেইটো কাৰণে ৱেইট নকৰি সোনকালে যাওঁ, ৱেৰ কৰি আহোঁ। এয়া চাব পাৰিছে ন, একেবাৰে গাৰ লগত লাগি গৈছে। সঁচাকৈ বহুত বেছি ভাল লাগিছে। এয়া পিন্ধাৰ লগে লগে চাওকচোন, গোটেই লুকটো মোৰ চেঞ্জ হৈ গ'ল। দেখাটো কিবা ষ্টাইলিছ ফিল হৈছে, আৰু নিজকে মানে ধৰক এনেকুৱা কাপোৰ পিন্ধিলে কমফৰ্টো পোৱা যায়, ডাবল বেনিফিট মানে, গম পাইছে ন, কমফৰ্টো পোৱা যায়, লগতে অকণ ষ্টাইলিছো লাগে। এয়া পিন্ধাৰ পাছত চাওকচোন, ইমান ধুনীয়া লাগিছে, মোৰ নিজকে বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে ক'ব কোনযোৰ আপোনালোকক ভাল লাগিছে। আৰু এয়া কাপোৰযোৰ কিন্তু বহুত ধুনীয়া, কমফৰ্টেবল হয়। দুই চাইডে ছেইম কাম কৰাই আছে। আৰু এইফালে আব্ৰাণ উঠি গ'ল, আব্ৰাণক খুৱাই অলপ কাম কৰি আছিলোঁ, আৰু আব্ৰাণক টকলা কৰি দিলোঁ। টকলা কৰাৰ লগে লগে লুকটো চেঞ্জ হৈ গ'ল। এয়া অলপ তাৰ লগত মানে হাঁহি ফূৰ্তি কৰি লৈছোঁ, তাক অকণ এক্টিভ কৰি লৈছোঁ। এতিয়া মই তাক দি দিম। আৰু নেক্সটটো হৈ গ'ল এইযোৰ মোৰ পাৰ্চনেল ফেভৰেট হয়। যেতিয়া মই প্ৰথম এইটো খুলিছিলোঁ, তেতিয়া মোক ইমান এটা ভাল লগা নাই, আৰু পিন্ধাৰ লগে লগে মই এতিয়া মানে ভাবিছোঁ যে এইটো মোৰ বহুত বেছি ভাল লাগিছে, এইটো ময়ে ৰাখিম বুলি কিনে। ইমান বেছি মোৰ ভাল লাগিছে, ৱেৰ কৰিলোঁ আপোনালোকে দেখি পাবই। আৰু এইটো ছেটত আহিছে দেই। এই পেণ্টটো চাওকচোন, পেণ্টটো খুব ধুনীয়া কটনৰ হয়, আৰু গোটেই কিযোৰে কটনৰ হয়। আৰু ইয়াৰ দুপাট্টাটো কোনো ধৰণৰ মানে ইমান হেভি নহয়, লাইট ৱেইট হয়। এয়া মই ৱেৰ কৰি ল'লোঁ, আৰু চাওকচোন ইমান বেছি যে ভাল লাগিছে। মই যিমান তাৰিফ কৰিম এই কুৰ্তি ছেটৰ, সিমান কম হ'ব। আৰু ইয়াৰ লগত পেণ্ট, দুপাট্টা, কুৰ্তি গোটেইকেইটাই আছে। আৰু এই যোনটো দেখিছে নহয়, এইটো ইলাষ্টিক টাইপৰ হয়, যেতিয়া মানে আপুনি অলপ শকত হ'লেও মানে কোনো প্ৰব্লেম নাই। এয়া মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু ক্ষীণ হ'লেও কোনো ধৰণৰ প্ৰব্লেম নাই, এডজাষ্ট ধুনীয়াকৈ কৰিব পাৰিব। আৰু কুৰ্তিটো লং হয়। এয়া কিমানটো লং সেইটোকো দেখুৱাই দিছোঁ। হাতটো এয়া হাত দেখা পালে। বাকী পিন্ধাৰ লগে লগে চাওক ইমান বেছি ভাল লাগিছে, ক'বচোন দেই। এই গোটেইকেইটাৰ পৰা আপোনালোকক কোনটো বেছি ভাল লাগিছে
আৰু নেক্সটটো হৈ গ'ল ব্লু কালাৰৰ। এইটো অলপ আগৰটোৰ নিচিনা চিমিলাৰ হয়, কিন্তু প্ৰিণ্টটো একেবাৰে মানে ডিফাৰেণ্ট হয়। হাতত এনেকুৱা লেছ লগোৱা আছে আৰু ফ্ৰণ্ট বেক ছেইম, খালি ফ্ৰণ্টৰ ছাইডে অলপ বেছি ডিজাইন আছে। আৰু পেণ্টটো ইমান যে কোমল, মানে চুয়েই ভাল লাগি গৈছে। আৰু ইয়াৰ লগৰ দুপাট্টাটো চাওকচোন, কিন্তু কটনৰ দেই, বহুত বেছি ভাল লাগিছে। তো এতিয়া ৱেৰ কৰি আহোঁ। এয়া মই পূৰা ৱেৰ কৰি ল'লোঁ আৰু সঁচাকেই মানে কোনটোতকৈ কোনো এটা কম নহয়। পিন্ধাৰ লগে লগে সঁচাকৈ গোটেই মানে লুকটো চেঞ্জ হৈ গ'ল। আৰু মই এইটো কথা বাৰে বাৰে এইটো কাৰণে ক'ব লগা হৈছে, গোটেইকেইটা এটা এটা ডিফাৰেণ্ট লুক আহিছে। এয়া চাওক, আপোনালোকে অফিচত যাওক বা এনেই বজাৰ যাওক বা কাৰোবাৰ ঘৰত যাওক আৰু হস্পিটেল যাওক, চবতে ৱেৰ কৰি যাব পাৰে। তো আজিলৈ বাই।